আপুনি এতিয়া খাব পাৰিব স্বাস্থ্যসন্মত গাহৰিৰ মাংস হয় বিজ্ঞানসন্মত আমাৰ গাহৰি পোহাৰ পৰা আৰম্ভ কৰি পোৱালি জগাৰ পৰা আৰম্ভ কৰি দানা খুওৱা আৰু গাহৰিটো স্লটাৰ কৰা কটা তাৰপিছত মাংসটো তাৰ উলিয়াই হাৰ্ভেষ্ট কৰি শীতলীকৰণ কৰি ৰখা গোটেই বস্তুখিনি যেনেকৈ হ'ব লাগে বিজ্ঞানসন্মতভাৱে ই আপোনাৰ মাংস কোৱালিটিটো ইম্প্ৰুভ কৰে বিভিন্ন ধৰণৰ পেকেটিং গাহৰি মাংসৰো সোৱাদ ল'ব পাৰিব এতিয়া লখিমপুৰৰ ফ্ৰেছ কাটত এই ফ্ৰেছ কাটত পাব লিন মিট মোৰ ফেট মিট বেকন সচেছ আদিৰ লগতে ফ্ৰেছ গাহৰিৰ মাংস এফালে আছে আমাৰ যিবিলাক ভেলু এডেড প্ৰডাক্ট বুলি কয় ইয়াত কিছুমান কলকাট আছে এইবিলাক গাহৰি মাংস এইবিলাক এপোৱা পেকেট এইবোৰ আধা কেজি পেকেট 1 কেজি পেকেট কিন্তু ইয়াত মানে কি ধৰি লওক কাৰোবাক যদি আপোনাক ফেটছটো বেছিকৈ লাগে তেতিয়া এইটো মোৰ ফেটৰ পেকেট আছে কাৰোবাক যদি লিন মিট লাগে ৰঙা মাংস কিছুমান মানুহে খাই ভাল পায় তো লিন মিট আছে কিছুমান স্পেচিয়েল পেক আছে যেনেকৈ এইটো হ'ল পৰ্ক চপছ যেনেকৈ চিকেনৰ লেগ পিচ থাকে যেনেকৈ এইটো চপছ বুলি কয় কিছুমান স্পেচিয়েল পেকেট আছে তেনেকৈ আৰু এইফালে কিছুমান ভেলু এডেড প্ৰডাক্ট আছে আমাৰ এইটো হয় বেকন বুলি কয় এইটো গাহৰিৰ পৰা খুব পাতলাকৈ কৰি স্লাইচ বনোৱা এইটো আপোনাৰ চচেজ আছে চিকেনৰো চচেজ আছে তেনেকৈ তো যিসকলে এইবিলাক খাই ভাল পায় আহিব পাৰে আমাৰ ইয়াত এবাৰ বস্তুটো জুতি লৈ চাব পাৰে লখিমপুৰ কেবি ৰোডত আৰম্ভ হ'ল এতিয়া ফ্ৰেছ কাটৰ দ্বিতীয়খন বিপণী নৌকেনাৰ চাকৰি এৰি আহি গাহৰি ফাৰ্ম আৰম্ভ কৰিছিল মানস হাজৰিকা নামৰ এজন যুৱকে হয় মই ইণ্ডিয়ান নেভিত চাকৰি কৰিছিলোঁ মই 2017 চনত এজ এ চিফ পেটি অফিচাৰ ইণ্ডিয়ান নেভিৰ পৰা ৰিটায়াৰ হ'লোঁ তাৰপাছত কিবা এটা কৰা হেঁপাহ আছিলে 2018 চনত মই নিজৰ এখন গাহৰি ফাৰ্ম খুলিলোঁ বঙালমৰাত আছে মোৰ ফাৰ্মখন তো 2018 চনৰ পৰা আজি প্ৰায় 6 বছৰ 7 বছৰ হ'ল মই ফাৰ্মৰ লগত জড়িত হৈ আছোঁ ইয়াৰ পাছতে তেওঁ চিডি ৰোডত আৰম্ভ কৰিলে ফ্ৰেছ কাট নামৰ এখন স্বাস্থ্যকৰ গাহৰি মাংসৰ বিপণী তাৰপাছত 2023 চনত ভাবিলোঁ যে অকল ফাৰ্মৰ গাহৰিটো পুহিলেতো নহ'ব ৰাইজক মাংসটো অলপ বিজ্ঞানসন্মতভাৱে দিয়াটো বেছি ভাল হ'ব তো আমি 2023 চনত চিডি ৰোডত আমি আৰম্ভ কৰিলোঁ ফ্ৰেছ কাট বুলি এখন দোকান এই বিপণীখনৰ পৰাই তেওঁ এতিয়া কেবি ৰোডত আৰম্ভ কৰিলে ফ্ৰেছ কাটৰ অন্য এখন বিপণী য'ত আপুনি পাব বৈজ্ঞানিক পদ্ধতিৰে চাফ চিকুণকৈ ৰখা গাহৰিৰ মাংস ব্ৰইলাৰ আৰু কয়লাৰ মাংস গাহৰিৰ লগতে আমি ব্ৰইলাৰ ৰাখিছোঁ কয়লাৰ ৰাখিছোঁ আৰু লগতে যিবিলাক আমাৰ বেলেগ বেলেগকৈ থোৱা আছে কিছুমান আমাৰ লেগ পিচকৈ আমি বিক্ৰী কৰোঁ কিছুমান আমি উইংছ হিচাপে বিক্ৰী কৰোঁ গাহৰি মাংস আছে আমি এনেকৈ থৈছোঁ বাকী আমাৰ এনেকৈ ব্ৰইলাৰ আৰু কয়লাৰ চিকেনৰ বেছিকেলি অৰ্গেনছ আছে ধৰি লওক উইংছ আছে আৰু এইবিলাক লেগ পিচ আছে ব্ৰেষ্ট পিচ আপোনাৰ বেলেগকৈ পাব আৰু দামবিলাক একেই যিটো মাৰ্কেট ৰেট সিমানে হয় আমাৰ ইয়াত একো দাম বেছি নহয় দামটো একেই হয় ইনফেক্ট দুই এটকা আমাৰ ইয়াত সস্তাতে আমি দিবলৈ চেষ্টা কৰোঁ আৰু এইফালে আছে অলপ এইবিলাক আমাৰ কটা জেগা ফুললি ষ্টেইনলেছ ষ্টিলৰ জেগা একদম চাফ চিকুণ পূৰা হয় একদম ফুড গ্ৰেড ষ্টিল হয় এইটো ইয়াত মানে চাফ চিকুণ কৰিবলৈ ভাল বস্তুটো লেতেৰা নহয় ইয়াৰ লগতে বিভিন্ন ধৰণৰ আচাৰৰ সোৱাদ ল'ব পাৰিব এই ফ্ৰেছ কাটত হয় আচাৰ আমাৰ নন ভেজ আচাৰ আছে চিকেন আচাৰ আছে পৰ্ক আচাৰ আছে হয় চিকেনৰ আছে চিকেনৰ আচাৰ বেছিকেলি দুটা আছে এটা চাবুৱাৰ পৰা হয় এটা আমি নিজে বনোৱা এইটো চিকেন পিকল খুব ধুনীয়া পিকল ঘৰতে বনোৱা আমি এইবিলাক আৰু যিমানবিলাক বস্তু আছে চব আমি অসমৰে বিভিন্ন জেগাৰ পৰা চ'ৰ্চ কৰা কিছুমান ডিব্ৰুগড়ৰ পৰা আহে কিছুমান খোৱাঙৰ পৰা আহে কিছুমান গুৱাহাটীৰ পৰা আহে তেনেকৈ যুৱকজনৰ কেবি ৰোডৰ দ্বিতীয়খন গাহৰি মাংসৰ বিপণী এই ফ্ৰেছ কাটৰ আজি মুকলি কৰে বিধায়ক মানৱ ডেকাই ফ্ৰেছ কাট এটা পৰিচিত নাম লখিমপুৰত ফ্ৰেছ মাংস গাহৰি মাংস চিকেন হওক যিমানখিনি বা কিছুমান চচেজ চালামি বেকন এইবিলাক পোৱা যায় মই জানো মই আগতেও খাইছোঁ আউচাল গাঁৱৰ দোকানখনৰ মানস হাজৰিকা তেওঁ এটা আদৰ্শস্বৰূপ আমাৰ কাৰণে কিয় তেওঁ ইণ্ডিয়ান নেভিত কাম কৰিছিলে কিন্তু মই তেওঁক বিষয়ে যেতিয়া জানিলোঁ যে তেওঁ ক'লে যে চাকৰি বাদ দি মই নিজাকৈ কিবা এটা কৰিব বিচাৰোঁ আৰু তেওঁ প্ৰথম এখন দোকান তেওঁ ফাৰ্মো আছে নিজে প্ৰডিউচ কৰে আৰু গোটেইখিনি চাইণ্টিফিক প্ৰক্ৰিয়াৰে বিজ্ঞানসন্মতভাৱে কৰে যাৰ কাৰণে ৰাইজৰ মাজত সমাদৃত হৈছে সমাদৰ লাভ কৰিছে তেওঁৰ পৰা শিকি আনসকল যুৱক যুৱতী আগবাঢ়ি আহিব লাগে আপুনি যদি এই ফ্ৰেছ কাটৰ মাংস খাব বিচাৰে তেন্তে যোগাযোগ কৰক 8723878018 নম্বৰত আমাৰ এতিয়াতো দুখন ষ্ট'ৰ আছে এটা চিডি ৰোডত আছে এখন কেবি ৰোডৰ APDCL অপজিটত আছে আৰু চিডি ৰোডত আমাৰ বজাৰৰ ওচৰত আছে এখন দোকান আমাৰ বজাৰৰ ওচৰত হয় তো এইখন APDCL অপজিটত আছে তো মই ৰাইজক এইটোৱে ক'ম যে একেটা মাংসই অলপ পৰিৱেশটো চাফ চিকুণ পৰিৱেশ মাখি নাপায় ইয়াত ধূলি বালি নাপায় ইয়াত
আৰু দামবিলাকো একেই তো 5-10 টকা ইফাল সিফাল আৰু কিন্তু আমি চেষ্টা কৰিছোঁ মানে যিটো মাৰ্কেট ৰেট আছে বস্তুৰ সিমানটোৱে আমি ৰাখিবলৈ আমাৰ যিটো আমি কৰিছোঁ সেইটো কাষ্টমাৰৰ ওপৰত আমি বাৰ্ডেনটো দিব বিচৰা নাই তো মই ৰাইজক আহ্বান জনাম এটা নতুন অভিজ্ঞতা ল'বলৈ আহি যে মাংস ইমান চাফ চিকুণকৈ কাটি ইমান ধুনীয়াকৈ ৰাখিব পাৰি তো এবাৰ আহি চাবলৈ মই সকলোকে বিনম্ৰ অনুৰোধ জনালোঁ ব্যুৰো ৰিপৰ্ট লখিমপুৰ টুডে